পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ খাতি ভাল। মোৰো ভাল, পূৰা টিপটপ চলি আছে। মই আছোঁ এতিয়া নতুন আমাৰ POP গ্ৰাউণ্ডত। চাওক কি ধুনীয়া নতুন POP গ্ৰাউণ্ড। ইয়াতে মামাই আহি বহিব যেতিয়া আমাৰ POP হ'ব। আৰু এইটো নতুন POP গ্ৰাউণ্ডটো চাওক। আমাৰ ইয়াতে ধুনীয়াকৈ ড্ৰিল চিল হয়, PT প্ৰেড চব আমাৰ ইয়াতে হয়। বাকী পুৰণাটোতো হয় কেতিয়াবা। এই জুলাইমহীয়া ৰ'দত প্ৰেক্টিচ কৰি কৰি পূৰা কালা হৈ গৈছে চবেই, বা মই এনেও ক'লা বাৰু, আৰু ক'লা হৈ গৈছোঁ এই ৰ'দত। চাওক আজিতো অলপ ৰ'দ কমেই আছে, আজি দেওবাৰ, কালি ৰাতি বৰষুণ পৰিছিলে। আজিতো অলপ ৰ'দ কমেই আছে। ত' ইয়াতকৈ বেছি ৰ'দত আমাৰ ড্ৰিল চিল হয়, প্ৰেক্টিচ হয়। চ' পূৰা কালা হৈ গৈছে চবেই, মোৰতো আৰু বেছি ক'লা হৈ গৈছোঁ। বাকী সেইবোৰ বাদ দিয়ক, আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰি আছে নে নাই জনাব নাপাহৰিব। কাৰ কেনেকুৱা প্ৰেক্টিচ চলি আছে জনাব নাপাহৰিব। আৰু হয়তো বেছি দিন নাই, 2-3 মাহৰ পিছতে ইণ্টাৰভিউটো হ'ব। আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰক। যাৰ য'ত কমি হৈ আছে আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰক। লং জাম্পে হওক বা ৰানিঙতে হওক বা চিনাপতে হওক, ধুনীয়াকৈ পূৰা প্ৰেক্টিচ কৰক। এতিয়াও 2-3 মাহ সময় আছে। বাকী আৰু তাৰ লগতে পঢ়াটোও প্ৰেক্টিচ কৰক। বিশেষকৈ ৰানিংটো বেছি প্ৰেক্টিচ কৰক। ৰানিংটো পাছ কৰিলেহে লং জাম্প মাৰিব পাব, আৰু লং জাম্পৰ পিছতে চিনাপটো থাকে। সেইকাৰণে ৰানিংটো বেছি প্ৰেক্টিচ কৰক। অকল ৰানিং বুলিয়ে নহয়, যাৰ য'ত কমি অহা আছে পূৰা ধুনীয়াকৈ প্ৰেক্টিচ কৰক। তেতিয়াহে আপোনালোকে ইয়াত আহি ডিল কৰিব পাৰিব, পেৰেড কৰিব পাৰিব। যোনে যেনেকুৱা পাৰে তেনেকুৱা প্ৰেক্টিচ কৰক। যাৰ যেনেকুৱা সময় মিলে, ৰাতিপুৱা গধূলি দিনত দুপৰীয়া। বহুতে দিনতো ৰানিং কৰি থকা দেখিছোঁ, বা এনেকুৱা আমি এনেকুৱা ৰিলবিলাকত দেখা পোৱা যায়। বহুতে প্ৰেক্টিচ কৰিছে, প্ৰায়বিলাকে প্ৰেক্টিচ কৰিছে, ৰ'দতো প্ৰেক্টিচ কৰিছে, বৰষুণতো প্ৰেক্টিচ কৰিছে। আপোনালোকে সময়টো একেবাৰে এৰি নিদিব, পূৰা কনচিষ্টেঞ্চি ৰখাব। ডেইলি কৰক, ডেইলি যিমান পাৰে ডেইলি প্ৰেক্টিচ কৰক। অকল বোলে এদিনতে প্ৰেক্টিচ কৰি এৰি দিলোঁ তেনেকুৱা নহয়, কষ্ট কৰিবই লাগিব। বহুত কষ্ট কৰাৰ পিছত আজি আমিও ইয়াত বহি আছোঁ, থিয় হৈ আছোঁ। আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰক। যোনে যেনেকুৱা পাৰে পূৰা প্ৰেক্টিচ কৰক মুঠতে। লগতে ফিজিকেলৰ লগত পঢ়া শুনাও কৰি থাকক ভালকৈ, পূৰা প্ৰেক্টিচ কৰি থাকক। আজিকালি ইউটিউববিলাকত চব পোৱা যায়। যোনে যেনেকুৱাই পাৰে, ফিজিকেলে হওক ৰিটেনে হওক, পূৰা তৈয়াৰী কৰক। আপোনালোকেও এদিন হ'লে সবল হ'বই। আমিও বহুত কষ্ট কৰিছোঁ, বহুত কষ্টৰ ফলতহে এইখিনিত আহি পাইছোঁ, এইখিনিত থিয় হৈ আছোঁ। আপোনালোকেও ভালকৈ প্ৰেক্টিচ কৰক। ময়ো বহুতবাৰ ফেইল কৰিছোঁ, বহুতবাৰ ফেইল কৰাৰ পিছত আজি এইখিনিত আহি পাইছোঁ। আপোনালোকেও হতাশ হ'ব নালাগে, প্ৰেক্টিচ কৰক ভালকৈ। হয় 2 দিন দেৰি হ'ব পাৰে, কিন্তু সফলতা আপুনিও পাব যদি ভালকৈ মনোযোগ দি কষ্ট কৰে। আৰু আমি ডেইলি মোবাইল নাপাওঁ, যেতিয়া মোবাইল পোৱা যাব বা আমি যেতিয়াৰ পৰা ইয়াৰ পৰা ওলাই যাম, তেতিয়া আপোনালোকক ভালকৈ আপডেটবোৰ দিব চেষ্টা কৰিম। এতিয়া মোৰ ডেইলি ভিডিঅ' বনাব পৰা সুবিধা নাই, কাৰণ আমি মোবাইলটো প্ৰতি দেওবাৰেহে পাওঁ। চ' যেতিয়া মোবাইলত পূৰা ফ্ৰীকৈ পাম, বা ইয়াৰ পৰা আমি যেতিয়া ওলাই যাম 2-3 মাহৰ পিছত, তেতিয়া ভালকৈ আপডেটবোৰ দি থাকিম, বা ভিডিঅ'বোৰ ধুনীয়াকৈ বনাম। ৰানিং আৰু লং জাম্প কেনেকুৱা কি কৰিব লাগে, বা টিপছ দিব চেষ্টা কৰিম, বা ৰিটেনৰ কাৰণে কি পঢ়িব লাগে, কি পঢ়িব নালাগে, এইবিলাক দিব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আগতে বনাইছিলোঁ বাৰু ৰিটেনৰ বিষয়ে। মই যেতিয়া প্ৰেক্টিচ কৰি আছিলোঁ বা এনেকৈ পঢ়ি আছিলোঁ ৰিটেনৰ কাৰণে তৈয়াৰী হৈ থকাৰ সময়ত, তেতিয়া মই ভিডিঅ' এটা বনাইছিলোঁ, বা কি কিতাপ পঢ়িব লাগে, কি কিতাপ পঢ়িব নালাগে। চ' সেইটো ভিডিঅ' চাব পাৰে। বা আৰু এতিয়া কি পঢ়িব লাগে, কেনেকুৱা কি ধৰণৰ পঢ়িব লাগে, মই ভালকৈ জনাই দিব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়াহ'লে বাই বাই।